নমস্কাৰ বন্ধুসকল, কি খবৰ? মোৰ থালিখনত কি আছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, মই কোৱাৰ প্ৰয়োজনে নাই। তথাপিও মই কৈ দিছোঁ আৰু মটন, ৰেড চিলি, বিলাহী, পিঁয়াজ, নহৰু, আদা, তেজপাত আৰু এইফালে মোৰ শুকান খাৰা মছলাটো মই কেৰাহীত গৰম কৰি পেলাই ধুনীয়াকৈ খুন্দিবৰ কাৰণে ৰেডি কৰি থৈছোঁ। সেইখিনিলৈকে আপোনালোকে গম পায়েই বাৰু। তাৰপিছত দেখিলে মই তেজপাত আৰু খাৰা মছলা চবেই দিয়ে। সেইটো দি পেলাই অলপমান পিঁয়াজ দি ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ। পিঁয়াজটো অলপ ৰঙচুৱা হোৱাৰ পিছত মই কি দিলোঁ, নহৰুটো দিলোঁ। নহৰু আদাৰ পেষ্টটো যিটো আছিলে দি দিলোঁ। তাৰপিছত মই ধুনীয়াকৈ বিলাহীও দিওঁ মই কিন্তু আপোনালোকে মটনত বিলাহী দিয়ে নে নিদিয়ে নাজানো, মই কিন্তু দিওঁ দেই। ইয়াত দেখিছেনে, মই অকণমান ৰঙচুৱা হোৱাৰ পিছত মই কি কৰিলোঁ, বিলাহীটো দি দিলোঁ। বিলাহীটো দি ধুনীয়াকৈ একদম ভাঙি দিলোঁ, যাতে তাৰ ফ্লেভাৰটো আৰু বাকলিটো মই উঠাই দিওঁ পাৰিলে। তাৰপিছত যেতিয়া গোটেইখিনি মছলা ফ্ৰাই কৰা হৈ গ'ল, মই কিন্তু মছলাবোৰ আজি আগতেই দিছোঁ দেই, পিছত দিয়া নাই। বেলেগ দিনা মই পিছত দিওঁ, আজি মই অকণ এক্সপেৰিমেণ্ট কৰি চাইছিলোঁ। মছলাখিনি প্ৰথমতে ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। দেখিছেনে, মোৰ ড্ৰেছ আপটো দেখিলে মানুহে হাঁহিব দেই। মই কেনেকৈ ৰুমততো এনেকৈয়ে থকা যায়। তাৰপিছত ইয়াত দেখিছে মছলা হৈ গ'ল, মাংসও ফ্ৰাই হৈ গ'ল, মানে আলুটো অলপ সিজিছে আৰু আলু ধুনীয়াকৈ সিজিছে দেখিছেনে। মাংসখিনিও সিজি গ'ল। মছলাটো অলপ ক'লা ক'লা লাগিছে। তাৰপিছত মই আকৌ হট কেটেলত কি কৰি থৈছিলোঁ, গৰম পানী কৰি থৈছিলোঁ। গৰম পানী কৰি গৰম পানীখিনি ধুনীয়াকৈ দি পেলাই উতলাই দিলোঁ। শেষত অলপ কেঁচা ধনিয়া দি দিম। তাৰপিছতে মোৰ ভাতৰ